নিশা মিচিং যুৱ মহোৎসৱৰ পৰা ঘৰমুৱা হৈছিল দুয়ো ভাতৃ ভগ্নী। ঘৰলৈ যাবৰ বাবে পথৰ কাষত ৰৈ আছিল দুয়ো। নিশা হাঁহি ফূৰ্তিৰে মিচিং যুৱ মহোৎসৱ চাই ঘৰ নাপালেগৈ ভাতৃ ভগ্নী। ঘৰৰ সন্মুখতে নোহোৱা হ'ল আজা আৰু জয়া। পথৰ কাষত পৰি ৰৈছে বাইকখন। ধেমাজিৰ কাৰেং চাপৰিত অনুষ্ঠিত হোৱা নৱম মিচিং যুৱ মহোৎসৱৰ সাংস্কৃতিক অনুষ্ঠান চাই পুৱতি নিশা এই বাইকখনতেই ঘৰলৈ উভতিছিল দুয়ো ভাতৃ ভগ্নী আজা চুক্ৰাং আৰু জয়া চুক্ৰাঙে। তেওঁলোকে হয়তো কল্পনাও কৰা নাছিল যে সেই নিশাই তেওঁলোকৰ শেষ নিশা আছিল। নিশাটো হাঁহি ফূৰ্তিৰে পাৰ কৰি পুৱতি নিশা ঘৰলৈ যাবৰ বাবে 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে ৰৈ আছিল দুয়ো ভাতৃ ভগ্নী। তেনে সময়তে মিচিং যুৱ মহোৎসৱৰ পৰা তীব্ৰ বেগত অহা এখন টাটা বাঞ্চ বাহনে দুয়োকে খুন্দা মাৰি উফৰাই নিয়ে। ইয়াৰ পাছতেই টাটা পাঞ্চ বাহনখনে আন এখন বাইককো খুন্দা মাৰে। শোকাবহ দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় ভাতৃ ভগ্নী আজা চুক্ৰাং আৰু জয়া চুক্ৰাঙৰ লগতে দীনেশ পেগু নামৰ এইজন যুৱক। আনহাতে চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় আনজন বাইক আৰোহী ভৱকান্ত দলেৰ। একেখন ঘৰৰে দুয়োটা সন্তানক হেৰুৱাই এতিয়া কান্দোনত ভাগি পৰিছে মাতৃ। ভৱকান্ত দলেৰ ঘৰতো একেই পৰিৱেশ। কান্দোনত ভাগি পৰিছে পৰিয়ালবৰ্গ। পুৱাতে সংঘটিত হোৱা দুৰ্ঘটনাটোত 4জনকৈ লোকৰ অকাল মৃত্যুত এতিয়া শোকৰ ছাঁ পৰিছে চিলাপথাৰত। আজি ৰাতিপুৱা 5টা বজাত পুৱতি নিশাতে এটা দুৰ্ঘটনাত 3জন ল'ৰা ছোৱালী মৃত্যু হৈছে। একেটা ঘৰৰে 2জন। এজন ছোৱালীজনী BA পাছ হৈ আছিল, তাইৰ নাম জয়া চুংক্ৰাং আৰু ভাইটি ভৱানন্দ চুংক্ৰাং। তেওঁ দুয়ো য়থ ফেষ্টিভেল চাই ঘৰলৈ আহি আছিল। ঘৰৰ পুৱাৰ আগমুহূৰ্ততে পূব ছাইডৰ পৰা এখন গাড়ী আহি তেওঁক খুন্দিয়াই মহতিয়াই মৃত্যু কৰে। আৰু বৰ দুখ লগা আজি গোটেই অঞ্চলটোৱে সুখৰ ছাপ পৰিছে, কিয়নো যোৱাকালি আনন্দৰ দিন আছিল, আজি দুখৰ দিন হৈছে আমাৰ এই অঞ্চলটোৰ কাৰণে। 2জনে দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছিল। এজনে ছোৱালীজনী BA পাছ হৈ আছিল আৰু ল'ৰাজন হাই ছেকেণ্ডেৰী পাছ হৈ আছিল। এতিয়া আৰু এজনৰ সংকটজনক অৱস্থা বুলি কৈছে। 3জন এতিয়ালৈ মৃত্যু হৈছে। এজন জোনাই চাই তেলামৰ বুলি এতিয়ালৈ জানিব পাৰিছোঁ। গতিকে আমি এতিয়া প্ৰশাসনক সেইটোৱে জনাওঁ, যিজন গাড়ীৰ মালিক তেওঁ উচিত শাস্তি পাব লাগে আৰু মৃতকসকলক যেন চিৰশান্তি হওক সেই কামনা কৰিছোঁ। আৰু এই অঞ্চলৰ সকলো ৰাইজে আজি বৰ দুখত আছে। এতিয়া তেওঁলোকক এতিয়া থানালৈ লৈ গৈছে। প্ৰশাসনে আহি গাড়ী মৃতদেহ থানালৈ লৈ গৈছে। কিন্তু এতিয়া সেই বিষয়ে প্ৰশাসনে কি ব্যৱস্থা ল'ব সেইটোহে আচল কথা হ'ব। আৰু এতিয়া গাড়ীখনক এৰেষ্ট কৰিছে। গাড়ীখনক এই ওচৰৰে সেই আমাৰ ছাব চেণ্টাৰৰ এজন দলে ল'ৰাৰ গাড়ী, নামটো ভালকৈ নাজানো তেখেতৰ। ল'ৰাজনক এতিয়ালৈ এৰেষ্ট কৰা নাই। চিলাপথাৰৰ পৰা মণিকান্ত তাইৰ ৰিপৰ্ট, টাইম 8।